ঘটনাটো হৈ গ'ল, আমি ইয়াতে যিমানকেইটা মানুহ আছো আমি চবে ট্ৰেইনৰ টিকেট কৰিছো। যোৱা লাষ্ট 3 দিন ধৰি পেলাই ট্ৰেইন নাছিল, কেঞ্চেল হৈছে কিবা এটা কাৰণ হৈছে। তো সিহঁতে এতিয়া আজিৰ পৰা 7 দিনলৈকে ট্ৰেইনৰ টিকেট খুলি দিছে। মই আজি আহিছো, মই অৰুণাচলৰ পৰা। মই এদিন ট্ৰেভেল কৰি পেলাই আহিছো ইয়াৰ পৰা। মই কালি গুৱাহাটী যাব লগা আছে, মোৰ কাম আছে। এইখন ষ্টেচনৰ নাম মুৰখুং চেলেং জোনাই। জোনাইৰ পৰা মই গুৱাহাটী যাম। কথাটো এইটো, আজি ইহঁতে যদি কেঞ্চেল কৰিব লাগিছিল, আমি ইয়াতে আহি পেলাই গম পালো যে কিবা এটা বোলে আপোনাৰ বিশ্বনাথ চাৰিআলি বা ক'ৰবাত ট্ৰেইনৰ ইনস্পেকশ্যন চলি আছে। যদি ইনস্পেকশ্যন চলি আছে, ৰাতিপুৱা গাড়ী কেনেকৈ আহিছে? এখন গাড়ীটো আহিছে, গাড়ী যদি আহিছে তাতেও বোলে আহিব নালাগিছে। ইভেন কি আনঅফিচিয়েলি আপোনাৰ টিটিৰ লগত কথা পাতিছো, টিটি নিজে কৈছে যে তাতে নৰ্থ লখিমপুৰত প্ৰব্লেম কৰিছে, তাৰপিছত কিন্তু ইহঁতে এলাও কৰিছে, আহিবলৈ দিছে। যদি গাড়ী আহিবলৈ দিছে, ৰাতিপুৱাৰ পৰা ইনস্পেকশ্যন চলি আছে, আপোনালোকে যদি ৰেল কৰ্তৃপক্ষই গমেই পায় যে না ইনস্পেকশ্যন চলি আছে, কেঞ্চেল আগতে কৰক, ৰাতিপুৱাৰ ভাগত কেঞ্চেল কৰক, যাতে ইমানকেইটা মানুহৰ হাতত বিকল্প থাকে। ইমানকেইটা মানুহ অৰুণাচলৰ পৰা আহিছে, বেলেগ ক'ৰবাৰ পৰা আহিছে, ক'ৰবাত খৰচা কৰি পেলাই আহিছে, কাৰোবাৰ ইটো আছে, ট্ৰেইনিং আছে, ইটো আছে, তেতিয়াহ'লে কেনেকৈ যাব? আজি এইটো আপোনালোকে মেছেজ চাব পাৰে, 7:53 8:10 হৈ গ'ল এইখন ট্ৰেইনৰ আপোনাৰ ডিপাৰ্চাৰ। 7:53 মই মোৰ মা পেচেণ্ট হয়, AC টিকেট বুক কৰিছো, তাতে 5 পেচেণ্ট লৈ পেলাই লাগেজ উঠাই পেলাই বহিছো। 8টাত ইহঁতে মেছেজ দিছে যে ইয়ৰ ট্ৰেইন হেজ বিন কেঞ্চেল। এইটো কথা নেকি? আমাৰ কি কোনো সময়ৰ ভেলু নাই? মানে ইটো ইয়াৰ ভেলু নাই? তেতিয়াহ'লে ইমান কষ্ট কৰি পেলাই আহিছো, এতিয়া সিহঁতে পটককে আমাৰ ষ্টেচন মাষ্টাৰে কৈ আছে আপোনালোকে বিকল্প এটা কওক। কি বিকল্প কৰিম? মই চিনিয়ে নাপাওঁ, মই জোনাই চিনিয়ে নাপাওঁ। অকল ট্ৰেইন ইয়াৰ পৰা এৰে বুলি সেইখিনিয়ে জানো যে এটা ষ্টেচন আছে জোনাই বুলি, তাৰ পৰা আমি গুৱাহাটীলৈকে মাৰখং চেলেং, তাৰ পৰা আমি গুৱাহাটীলৈকে যাম। ইহঁতে কৈ আছে বিকল্প। কি বিকল্প কৰিম? আমি বিচাৰো লাগিলে আধা ঘণ্টা পিছত এৰক, কিন্তু ট্ৰেইনখন এৰি দিয়ক। সিমানটোহে কথা, আমাৰ বেলেগ একো নাই। আমাৰ কষ্ট হৈ পেলাই আমি ইমানকেইটা মানুহ যদি আহিছো, বেলেগৰ কাৰোবাৰ তাতে বহুত মানুহ এনেকুৱা আছে কি জানো এদিনৰ খৰচা ওলাই পেলাই আহিছে। তেতিয়াহ'লে পটককে যদি ক'ব নালাগে না, আপোনালোকে যদি ৰেল কৰ্তৃপক্ষই কিবা এটা দায়িত্ব ল'ব লাগে, আপোনালোকে আগতে লওক। জানাৰ মানুহটোতো জানে ৰাতিপুৱা যোনটো এইখন ট্ৰেইনে আপোনালোকৰ ৰাতিপুৱা আহিছে, যদি আহিছে নাহিছে এইটো সিহঁতৰ ব্যক্তিগত কথা। আল্টিমেটলি জানেতো এইখন মেছেজ যদি এতিয়া দিব লগা আছিল, এইখন মেছেজ ৰাতিপুৱা কেলৈ অহা নাই? এখন মেছেজ এতিয়া কেলৈ আহিছে? 7 মিনিট আগত কেনেকৈ আপোনাৰ লাইনটো বেয়া হয়? 7 মিনিট আগতে গম পাইছে নেকি এখন লাইন বেয়া বুলি? যদি বেয়া হ'ব লগা আছে নিশ্চয় ৰাতিপুৱাৰ পৰা বেয়া আছে, ৰাতিপুৱাৰ পৰা কাম চলি আছে। 7 মিনিটত ইয়াৰ পৰা মুৰখাং চেলেঙৰ পৰা আপোনাৰ ট্ৰেইনখন এৰিব, ক'ৰবাত যদি ঠিক কৰি আছে, আধা ঘণ্টাত কি ঠিক হৈ যাব নেকি ট্ৰেইন? ৰেলৰ ইঞ্জিনিয়াৰ কি ইমানটোতো জানে এটা ইনস্পেকশ্যনৰ লাইন ঠিক কৰোঁতে কিমান সময় লাগে? তেতিয়াহ'লে কথা নেকি এইটো? আমাৰ এটাই বস্তু, আমি সৰজতে এইটোৱে বিচাৰোঁ যে ছাৰ আপোনালোকে আমাৰ লাইনখন অকল ক্লিয়াৰ কৰি পেলাই এৰি দিয়ক, লাগিলে আধা ঘণ্টা পিছত এৰক, আমার একো প্রবলেম নাই, সেইটোতো প্রবলেম নাই। পেশেন্ট আছে স্যার, সিম্পল কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।